দাদা গেটখন কিন্তু বহুত ধুনীয়া বনাইছে। হয়, এইটো কি বনাইছে দাদা? ষষ্ঠ অসম আৰক্ষী কামাণ্ডো বাহিনী অম্বিকাপুৰ শদিয়া। হয়, এখন ট্ৰেইনিং চেণ্টাৰটো। ট্ৰেইনিঙতে তোমাৰ পেইড গ্ৰাউণ্ড। 340 বিঘা মাটি আমাৰ গোটেই 4 স্কোৱাৰ বাউণ্ডেৰীটো আছে। 340 বিঘা। হয়, এখন স্কুলো নিৰ্মাণ ইতিমধ্যে হৈ আছে। স্কুল ইয়াৰ ভিতৰত স্কুল থাকিব। স্কুল আছে, হয়, ATM আছে, আছে, আমাৰ মেডিকেল আছে। আৰু হয়, বাকী খেল ধেমালিৰ কাৰণে যিখিনি আছে ইয়াতে পাব্লিকৰ কাৰণে যথেষ্ট মানে 20% সুবিধা আছে বুলি আমাক জনাইছে ইতিমধ্যে। ইয়াতে কিমান মান কৰ্মসংস্থাপন পাব? টোটেল 1156গৰাকী ইয়াত আছে। টোটেল 4th গ্ৰেড ধৰি পিনি মালি আছে, ধোবা আছে, চব মিলাই পিনি আৰু। হয়, কিমান মান টকাৰ আহিছে? 100 কোটিৰ ওপৰত। 100 কোটিৰ ওপৰত? হয়। নমস্কাৰ বন্ধুসকল, আছো বৰ্তমান শদিয়া অম্বিকাপুৰ আৰু ইয়াতে আপোনালোকে দেখিছে অসম আৰক্ষী কামাণ্ডো বাহিনীৰ ইয়াতে এটা বৃহৎ বহুত ডাঙৰকৈ এটা বেটেলিয়ান মুখ্য কাৰ্যালয় ইয়াতে নিৰ্মাণ হৈ আছে আৰু 340 বিঘা মাটিত নিৰ্মাণ হৈ আছে। তাৰ পৰিৱেশ দেখুৱাম। মোৰ ওচৰত আছে এজন দাদা হৈছে ইয়াৰ হৈছে PRO। দাদা ভাল নমস্কাৰ। নমস্কাৰ। হয়, আমি আচলতে আনন্দিত হৈছোঁ আমি অসমবাসী ৰাইজক এই সুখবৰটো দেখুৱাব পাৰে। আমরা ইয়াত কেনেকৈ নিৰ্মাণ হ'ব আপোনাৰ মুখে? আমি আচলতে সঁচাৰ্থত শদিয়াৰ বিধায়ক বলিন দেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। যিহেতু এই অঞ্চলত এই অনুষ্ঠানটো হোৱাৰ পিছতে শদিয়াৰ এটা উন্নয়নৰ ধাৰা অব্যাহত হ'ব বুলি আমি ভাবিছোঁ। যিহেতু ৰাস্তা ঘাট আমাৰ ভাল হ'ব। আমাৰ ইতিমধ্যে ওচৰতে আমাৰ নদীখন আছে, কুন্দিলকলীয়া নদীখন। এই অনুষ্ঠানটোৰ কাৰণে হয়তো মানে প্ৰটেকশ্যন হ'ব, এই অঞ্চলটো প্ৰটেকশ্যন হ'ব। কুন্দিলকলীয়া নদীখন যিটো পৰ্যায়ত আহিছে আমি ভাবিছোঁ খুব কম দিনৰ ভিতৰত কিন্তু শদিয়াখন একেবাৰে নিশ্চিন্ন হোৱাৰ পথত আছিল। কিন্তু এই অনুষ্ঠানটোৰ যোগেদি আমি ভাবিছোঁ মানে নিৰাপত্তা মানে আমি পাম বুলি আমি ভাবিছোঁ। যিহেতু এই অনুষ্ঠানটোৰ নিৰাপত্তা দিব, এই অনুষ্ঠানটো নিৰাপত্তা দিয়াৰ লগতে এই অঞ্চলটো সামগ্ৰিকভাৱে সমগ্ৰ শদিয়াখনে মানে নিৰাপত্তা লাভ কৰিব এই অনুষ্ঠানটোৰ যোগেদি। দাদা আপুনি অকণমান মোক দেখুৱাই দিব লাগে আপোনাৰ বাইকে। হয়, দাদা আপুনি এই বিল্ডিংটো মানে নিৰ্মাণ কৰি আছে যে আপুনি কি হয়? এই গোটেই প্ৰকল্পটো মই PRO আচলতে পাব্লিক ভিজিলেন্স অফিচাৰ হিচাপে আছোঁ। মই হয় স্থানীয় সমস্যাখিনি সমাধান কৰোঁ এই এলেকাটো। আৰু কামখিনি কেনেধৰণৰ হৈছে মানে কি পৰ্যায়ত চলিছে এইখিনি কথা হয়। কিমান বিঘা মাটিত দাদা ইয়াতে নিৰ্মাণ হৈ আছে? 340 বিঘা মাটিত নিৰ্মাণ কাৰ্য চলি আছে। 340 বিঘা? হয় হয়। মই দাদাৰ লগত গৈ আছোঁ আৰু পৰিৱেশটো আপোনালোকক দেখুৱাম। খুব এটা সুন্দৰ পৰিৱেশ। 340 বিঘা মাটিত নিৰ্মাণ হৈ আছে। দাদা এইটো ইয়াতে কিমান মান কৰ্মসংস্থাপন পাব? টোটেল 1156গৰাকী ইয়াত আছে। টোটেল 4th গ্ৰেড ধৰি পিনি মালি আছে, ধোবা আছে, চব মিলাই পিনি আৰু। হয়, মানে ইয়াত প্ৰায় 1156গৰাকী ইয়াৰ ভিতৰত মানে নিযুক্তি লাভ কৰিব। তেখেতলোকে চাকৰি কৰি থাকিব। আৰু দাদা এইটো এতিয়াতো 90% হৈ গৈছে কাম। হয়, তো এইটো মানে কিমান মান টকাৰ আহিছে? 100 কোটিৰ ওপৰত। 100 কোটিৰ ওপৰত? হয়। বাপৰে। দেখিছে এখন স্কুলো নিৰ্মাণ ইতিমধ্যে হৈ আছে। স্কুল ইয়াৰ ভিতৰত স্কুল থাকিব? স্কুল আছে, হয়, ATM আছে, আমাৰ মেডিকেল আছে, আৰু হয়। বাকী খেল ধেমালিৰ কাৰণে যিখিনি আছে ইয়াতে পাব্লিকৰ কাৰণে যথেষ্ট মানে 20% সুবিধা আছে বুলি আমাক জনাইছে ইতিমধ্যে। যে স্কুলতো 20% পাৰিব বা মানে মেডিকেলত 20% পাৰিব। হয়, গেটখনো বহুত ধুনীয়া বনাইছে। হয়।